আজি এটা ফোন আহিছে আপোনাৰ আইফোন 14 Pro আৰু চাব পাৰিছে টোটেলি গ্ৰীণ হৈ গৈছে আৰু বেকগ্লাছটো ভাঙা আছে। তো বেকগ্লাছটো চেঞ্জ নকৰে, অনলি আপোনাৰ মেইন ডিছপ্লেটো ফাৰ্ষ্ট অফ অল টো ৰিপেয়াৰ কৰিব আহিছে। তো বলক চাওক। আৰু পলম নকৰি মই ফোনটো খুলি লৈ আছোঁ এণ্ড ফোনটো ফাইনেলি আপোনাৰ খোলা হৈ গ'ল। এণ্ড খুলি কেনে আপোনাৰ যোনটো কেমেৰা আছে ফ্ৰণ্ট কেমেৰাটো আপোনাৰ ফাৰ্ষ্ট অফ অল আপোনাৰ এনেদৰে আপোনাৰ প্ৰটেকশ্যন কৰি লওঁ যাতে পিছত আপোনাৰ ডাষ্ট নোসোমায়। দেন আপোনাৰ ডিছপ্লেটো ওলাই কেনে মই আপোনাৰ এনেদৰে আপোনাৰ চাইন কৰি লওঁ। দেন আপোনালোকক দেখাই আছোঁ যে ছেম ডিছপ্লে ৰিপেয়াৰ কৰি দেখাম। আৰু মেইন কাম আপোনাৰ ডায়েগন'জ কৰি প্ৰপাৰ আপোনাৰ মেইন কামখিনি কৰি কেনে এতিয়া আপোনালোকৰ সন্মুখত লাইভ চেক কৰিম, চাব পাৰিব কেনেদৰে ৰিপেয়াৰ হৈ যায়। আৰু চাব পাৰিছে গ্ৰীণ হৈ আছে এণ্ড ডান হৈ যাব, চাব পাৰিব লাইভ এণ্ড ডান হৈ গ'ল, চাব পাৰিছে। অলপ আগতে আপোনাৰ ডিছপ্লে টোটেলি গ্ৰীণ আছিলে এণ্ড ছেম ডিছপ্লে ৰিপেয়াৰ কৰি দিছোঁ উইদাউট ৰিপ্লেচমেণ্ট। চাব পাৰিছে নাম্বাৰ আহি গৈছে, চব আহি গৈছে আৰু ফাইনেলি ডান হৈ গ'ল, চাব পাৰিছে উইদাউট ডিছপ্লে ৰিপ্লেচমেণ্ট এণ্ড বেকগ্লাছটো ভাঙা আছে বাৰু, সেইটো একো নাই। তো আপোনালোকৰ যদি এনেকুৱা কিবা ইছ্যু থাকে তো ভিজিট কৰিব আইফোন গেৰেজত।